গুড মৰ্ণিং ক্লাছ হ'ল নাই চবত বহি বহা হ'ল। আজি আমি ক্লাছ 10ৰ 2 নম্বৰ অনুশীলনী 2.2 13 নম্বৰ। কালি 13 নম্বৰ আমি 2টো কৰিছিলো মানে কিন্তু ভালকে হোৱা নাছিল এনসাৰ দেই। আজি আমি 2 নম্বৰটো আকৌ এবাৰ কৰিছো, ঠিক আছে। ভালকে অলপ কালি কি উত্তৰটো অলপ খেলি মেলি তলৰ কেলকুলেশ্যন এটা আছিলে, কেলকুলেশ্যনটো নকৰাৰ কাৰণে উত্তৰটো নোলালে। এতিয়া আমি 2 নম্বৰটো আজি আকৌ এবাৰ কৰি দিছো। ইয়াত দিয়া আছে কি যদি আলফা আৰু বিটা বহুপদ ax স্কোয়ার প্লাস bx প্লাস c শূন্য হয় তেন্তে মান নির্ণয় করা। এটা এই দিয়া আছে কি আলফা স্কোয়ার প্লাস আলফা বিটা প্লাস বিটা স্কোয়ার, এইটো কি কৈছে মান উলিয়াব কৈছে। নির্ণয় করা মানে কি মান উলিয়াব কৈছে মান, হয় না। এতে এই বহুপদটো শূন্য দুটা কি দিয়া আছে, এই বহুপদটো শূন্য দুটা কি দিয়া আছে আলফা আর বিটা। শূন্য দুটা মানে কি বুঝি পোৱা, এক্সৰ মান, হয় নে। এটা দ্বিঘাত বহুপদৰ এক্সৰ মান কেইটা থাকিব, দুটা থাকিব। তো শূন্য কেইটা থাকিব, দুটা। এই এক্সৰ মানটোকে শূন্য শূন্য বুলি কৈ আছে, বুজি পালি নাই। এতিয়া চোৱা এইটো যদি কৰিম আমি আলফা স্কোয়ার এই বিটাটোক এইপিনে লৈ আনিলো, আলফা বিটা একেলগত লিখি দিলো প্লাস আলফা বিটা, বুজি পাইছা নে। এনেকৈ লিখিব পাৰি নাই। এইটো তোমালোকে পাইছা নে এইটো সূত্ৰ a প্লাস b হোল স্কোয়ার ইজুকেল কিমান কোৱাচোন চবে কোৱা। হ্যাঁ a স্কোয়ার প্লাস b স্কোয়ার প্লাস প্লাস 2ab, এইটো ফর্মুলা হয় না। a স্কোয়ার প্লাস b স্কোয়ার প্লাস প্লাস 2ab। এতিয়া চোৱা এতিয়া লিখিলো কি a প্লাস b হোল স্কোয়ার। এই 2ab টোক আমি সমান চিনৰ এইফালে লৈ আনি কি হ'ব মাইনাস 2ab হ'ব না। ইজুকেল কি থাকিব এইফালে a স্কোয়ার প্লাস b স্কোয়ার। এই সূত্ৰটোৰ পৰা আৰু এটা সূত্ৰ বনি গ'ল, চা এইটো বনি গ'ল নাই। হ্যাঁ a স্কোয়ার প্লাস b স্কোয়ার ইজুকেল কিমান a প্লাস b হোল স্কোয়ার মাইনাস 2ab, বুজি পালি নাই। মই ইয়াৰ পৰা তোমালোকে এই সূত্ৰটো লিখিছিলো। এইপিনে চোৱা এতিয়া লিখিম কি আমি a স্কোয়ার প্লাস b স্কোয়ার, ইয়াৰ এটা সূত্ৰ হ'ব নাই। মানে আলফা স্কোয়ার প্লাস বিটা স্কোয়ার, ইয়াত কি দিয়া আছে a প্লাস b, এইটো চা a স্কোয়ার প্লাস b স্কোয়ার ইজুকেল কিমান আলফা স্কোয়ার প্লাস বিটা স্কোয়ার। ইজুকেল কিমান হ'ব তেনেহ'লে কোৱা আকৌ, এইটো ফৰ্মুলাটো চাই কোৱা। a স্কোয়ার প্লাস b স্কোয়ার ইজুকেল কিমান a প্লাস b হোল স্কোয়ার মাইনাস 2ab হয় নাই। a প্লাস b হোল স্কোয়ার মাইনাস 2ab হয় নাই। তো ঠিক তেনেকুৱা আলফা স্কোয়ার প্লাস বিটা স্কোয়ার ইজুকেল কি কি হ'ব আলফা প্লাস বিটা হোল স্কোয়ার হ'ব নাই মাইনাস 2ab 2 আলফা বিটা পাম নাই। হ্যাঁ এইটো হৈ গ'ল, হয় নাই। আৰু আছে এইটো আছে নে প্লাস, এইটো এটা বেকেট দি দিম বাৰ্তা বেকেট, এইটো প্লাস আছে নাই আলফা বিটা, বুজি পালি না। এতিয়া আমি চোৱা এই বেকেটটোক আমি উঠাই দিম, তেনেহ'লে কি হ'ব আলফা প্লাস বিটা হোল স্কোয়ার থাকিব ইয়াত, এইটো মাইনাস 2 আলফা বিটা আৰু প্লাস কি থাকিব আলফা বিটা, এইটো হ'ব নাই। হ্যাঁ এতিয়া চোৱাচোন আলফা প্লাস বিটা হোল স্কোয়ার মাইনাসে প্লাসে মাইনাস, তো গতিকে বিয়োগ কৰিম 2ৰ পৰা 1 গ'লে কিমান আলফা বিটাই থাকিব না। আলফা প্লাস বিটা হোল স্কোয়ার মাইনাস আলফা ইন্টু বিটা। এটা যে এই বহুপদটো যে শূন্য দুটা বুলি কৈছে ax স্কোয়ার প্লাস bx প্লাস c, ইয়াৰ শূন্য দুটা কি কি শূন্য দুটা কি কি ক আলফা আৰু বিটা। যদি আমি আলফা প্লাস বিটা যদি যোগ কৰিম কি পাম মাইনাস b বাই a, আলফা ইন্টু বিটা আমি পূৰণ কৰিলে কি পাম c বাই a, এইটো পাম নাই। এতিয়া চোৱাচোন আলফা প্লাস বিটা ভ্যালু কিমান দিম মাইনাস b ডিভাইডেড বাই a হোল স্কোয়ার, এইটো হ'ব নাই মাইনাস আলফা ইন্টু বিটা কিমান দিম c বাই a, এইটো হ'ব নাই। হ্যাঁ হ'ব। এতিয়া মই আকৌ ইয়াত এইপিনে কৈ দিছো, এইপিনে চোৱা ইজুকেল মাইনাস b এইটো হোল স্কোয়ার দিয়া আছে মানে b কেইটা পূরণ হৈ আছে দুটা, আর মাইনাস দুটা পূরণ হলে কি হ'ব প্লাস হ'ব, কি হ'ব প্লাস হ'ব।
সেইকাৰণে আমি লিখিলো কি প্লাছটো লিখিব দৰকাৰ নাই, সেইকাৰণে বি স্কোৱাৰ লিখি দিলো। আকৌ তলত এ আছে নাই, যে এ কেইটা পূৰণ হৈ আছে, দুটা পূৰণ হৈ আছে, মানে এ স্কোৱাৰ আছে। এ স্কোৱাৰ থাকিলে কিমান, এ দুটা পূৰণ হলে এ স্কোৱাৰে হ'ব। এইটো মাইনাছ মাইনাছ, এইটো কিমান আছে চি বাই এ। এতিয়া আহিল এ স্কোৱাৰ আৰু এৰ লসাগু এলচিএম কিমান হ'ব, এ স্কোৱাৰে হ'ব। কিমান হ'ব, এ স্কোৱাৰে এই স্কোৱাৰটো হৰণ কৰিলে একবাৰ গ'ল, আৰু ওৱানে বিক পূৰণ কৰিলে বি স্কোৱাৰ হ'ল। এইটো মাইনাছ এ স্কোৱাৰক ডিভাইডেড কৰিলে কেইবাৰ গ'ল, এ বাৰ গ'ল, এ বাৰ গ'ল। বুজি পাইছে নাই, এ আৰু চি পূৰণ কৰিলে কিমান হ'ব, এ চি। এইটোৱে আছে এনচাৰটো, হয় নাই? চাচোন 2 নম্বৰটো, এইটোৱে আছে। হয় নাই, লিখি লোৱা। বুজি পালি নাই? বুজি নাই পোৱা যদি কোৱা, আৰু একবাৰ বুজাই দিম। বুজি নাই পোৱা যদি কোৱা, আৰু এবাৰ বুজাই দিম। একবাৰ কি 5 বাৰ বুজাই দিম। কোনে কোনে নাই পোৱা বুজি ক, চবে পাইছ? লিখি লোৱা। তিন নম্বৰ 2টো চোৱা, 3 নম্বৰ 13 নম্বৰৰ 3টো, 13 নম্বৰ 3 হ'ব। আলফা স্কোৱাৰ ইনটু বিটা প্লাছ আলফা ইনটু বিটা স্কোৱাৰ, ইয়াৰ মান এতিয়া আমি নিৰ্ণয় কৰিব লাগিব। ইয়াত দিয়া আছে কি আলফা আৰু বিটা শূন্য। কাৰ শূন্য হয়, এই ইয়াৰ শূন্য হয়। কাৰ শূন্য হয়, এই বহুপদটোৰ শূন্য হয়। এ এক্স স্কোৱাৰ প্লাছ বি এক্স প্লাছ চি, এই বহুপদটোৰ আলফা আৰু বিটা কি হয়, দুটা শূন্য হয়। এতিয়া আমাক দিছে কি আলফা স্কোৱাৰ ইনটু বিটা প্লাছ বিটা ইনটু আলফা ইনটু বিটা স্কোৱাৰ, ইয়াৰ মান ভেলু কিমান হ'ব আমি উলিয়াব লাগিব। এইটো কি লিখিম চোৱা, দিয়া আছে হয় নাই, কি দিয়া আছে কোৱা আকৌ, এ এক্স স্কোৱাৰ প্লাছ বি এক্স প্লাছ চি, হয় নাই? এই বহুপদটোৰ শূন্য ইয়াত দিয়া আছে, আৰু ইয়াৰ শূন্য কি দিয়া আছে, ইয়াৰ শূন্য আলফা আৰু বিটা দিয়া আছে। এই বহুপদটোৰ শূন্য দুটা দিয়া আছে কি আলফা আৰু বিটা। এতিয়া যদি আমি ইয়াৰ পৰা আলফা প্লাছ বিটা আমি যদি যোগ কৰি দিম, মানে শূন্য দুটাৰ সমষ্টি কিমান হ'ব, মাইনাছ বি বাই এ। কিমান হ'ব, আৰু যদি শূন্য দুটা আমি পূৰণ কৰি দিম কিমান হ'ব, চি বাই এ। এতিয়া আমি শূন্য দুটা যোগ কৰিলে আমি পাইছো কি মাইনাছ বি বাই এ, আৰু শূন্য দুটা পূৰণ কৰি আমি পাইছো কি চি বাই এ। এতিয়া আমাৰ ইয়াৰ ভেলু ওলাব লাগে, এতেকে আলফা স্কোৱাৰ ইনটু বিটা প্লাছ আলফা ইনটু বিটা স্কোৱাৰ কি হ'ব চোৱা। ইয়াৰ পৰা কমন ল'ব পাৰিম নাই, পাৰিম নাই? আলফা ইয়াত দুটা আছে, আলফা কেইটা আছে, একটা। গতিকে আমি আলফা একটা কমন ললো, বিটা ইয়াত একটা আছে, বিটা কেইটা আছে, দুটা। গতিকে আমি বিটা এটা কমন ললো। থাকিব কিমান ইয়াত, আলফা একটা থাকি যাব প্লাছ বিটা একটা থাকি যাব নাই, হ্যাঁ? এইটোৱে টাইপ মই এইফালে লিখি দিছো চোৱা, সমান কি থাকিল আলফা প্লাছ বিটা, এইটো হ'ল নাই? এতিয়া চোৱাচোন আলফা ইনটু বিটা ভেলু কিমান পাইছো আমি, আলফা ইনটু বিটা চি বাই এ, কিমান পাইছো, চি বাই এ, চি বাই এ। আৰু আলফা প্লাছ বিটা ভেলু কিমান পাইছো, মাইনাছ বি বাই এ। কি পাইছা, মাইনাছ বি বাই এ, ইমানটোৱে আছে। এতিয়া আমি কি কৰিম, এইটো কেলকুলেশ্যন কৰিম, হয় নাই? এইটো চোৱাচোন, ইয়াত আছে প্লাছ চি বাই এ, প্লাছে মাইনাছে মাইনাছ বি বাই এ। এতিয়া এ আৰু এৰ এলচিএম কিমান হ'ব, অনলি এ হ'ব, হয় নাই? এ ইয়াক হৰণ কৰিলে কেইবাৰ যাব, এবাৰ গ'ল, আৰু 1টোৱে চি পূৰণ কৰিলে চি থাকিব, মাইনাছ এ ইয়াক হৰণ কৰিলে এবাৰ গ'ল, আৰু 1এ বি পূৰণ কৰিলে বি থাকিব। আৰু কিবা আছে নেকি কৰিবলৈ, চি মাইনাছ বি। চাচোন ফৰ্মুলাত কি আছে, এইটো আছে নে উত্তৰ মালা, নে কিবা ভুল আছে? কিমান আছে, মাইনাছ বি চি, মাইনাছ বি চি
ক'ত দিয়া আছে মাইনাছ বি চি এ স্কোৱাৰ এইটো পূৰণ ভুল হ'ল মোৰ এইটো ইমান ভাৰী মিষ্টেক কৰি দিছো মই চা ইয়াৰ লগত কিয় পূৰণ হ'ব নাই মই যোগ কৰি দিছিলো আকৌ পূৰণ হ'ব নাই এই যে চি এই পূৰণ আছে নাই হা এইটো চোৱা প্লাছে মাইনাছে কি হ'ব মাইনাছ চি ডিভাইডেড বাই এ হ'ব নাই পূৰণ বি বাই এ এতিয়া ওলাই যাব চোৱা মাইনাছ এ পূৰণ কৰিলে কি হ'ব এ স্কোৱাৰ চি আৰু বি পূৰণ কৰিলে কি হ'ব মাইনাছ বি চি আগত বি লিখিম পাছত চি লিখিম এইটো আছে নাই স্যাৰ হা মই এইটো আৰু যোগ কৰি দিছো ইমান ডাঙৰ মিষ্টেক কৰি দিছো ঠিক আছে এইটোৱে হ'ব এনসাৰ এইটো হ'ব এনসাৰ আজি কি হৈ গৈছে মোৰ অলপ ভুল কৰি দিছো লিখি লোৱা হা বেছি টান নাই নে এইটো বুজি পালি নাই কোৱাচোন বুজি পাইছ তোমালোকে অলপ ঘৰত প্ৰেক্টিচ কৰিবি তেতিয়া পাৰিবি দেই ঘৰত গৈ পিনে অংকখিনি কৰিবি তহঁতক মই সদায় কওঁ অংকখিনি ঘৰত গৈ পিনে কৰিবি তেতিয়া বুজি পাবি অংকবিলাক ঘৰত নকৰিলে বুজি নাপাওঁ তাক বহিবলৈ দি দে বেচেৰা আহিছে বুজিছা প্লাছে মাইনাছে মাইনাছ মই আৰু এটা মাইনাছ লিখি দিছিলো এইটো নহ'ব দেই হ'ল নাই এতিয়া হৈ গ'ল না কাৰ কাৰণে চান্দনী নাই হোৱা এই কি নাম বৰ্ষণিন কি না আকৌ চলি আহে বৰ্ষা কেলে অহা নাই ঘন্টা শুবি এইটো কথা নহয় হয় নাই টোপনি লাগিছে যদি শুই দিবা আৰু ভোক লাগিছে যদি খানা খাই দিবা যেতিয়া টোপনিয়ে ভাঙিব তেতিয়াই পঢ়িবলৈ ষ্টাৰ্ট কৰি দিবা হয় নাই এতিয়া তোমালোকৰ কি আছে পুৰা জৱানী উমৰ আছে জোচ আছে পঢ়া হয় নাই তহঁতে যি কৰিব পাৰ তোৰ ইচ্ছা শক্তি আছে তহঁতে খালি ইচ্ছা কৰিলেই হয় তই যদি ইচ্ছা কৰিবি যদি মই ভাল মানুহ বনিম ভাল কিবা এটা কৰিব মোৰ কেৰিয়াৰ কাৰণে কিবা এটা কৰিম বুলি চিন্তা কৰা তোমাৰ ইচ্ছা শক্তি আছে এতিয়া চব পাৰিবা বুজি পাইছ নাই আৰু যদি তোমালোক ইচ্ছাই নকৰা এতিয়াই যদি বুঢ়া বুঢ়ী মানুহৰ লিখা যদি সময়বোৰ তোমালোকে পাৰ কৰা বা ক'ত হ'ব যদি বুঢ়া হলে কোনে হ'ব তেতিয়াও শুবা আৰু এতিয়া জৱানী সময়তো ইমানকে শুই থাকিবা কষ্ট কৰিব লাগে পঢ়াৰ সময়ত এতিয়া খুব কষ্ট কৰ যেতিয়ালৈকে তোমালোকে নিজৰ ভৰিত তোমালোকে থিয় নৰবা নিজৰ কেৰিয়াৰ কাৰণে খুব কষ্ট কৰিব লাগিব এতিয়াই শুই আছে ডেকা সময়ত আৰু কি হ'ব হ'ল নাই তোৰ কৈ মই ডাক্তৰ ক'ত থৈ দিম এতিয়া কেই নম্বৰ কৰিম ক চাবিচোন এতিয়া আসাম পুলিচৰ কাৰণে চাকৰি ওলাব কিমান ল'ৰা ছোৱালীবোৰ দৌৰিব বেছিভাগে গাঁৱৰ ল'ৰা ছোৱালী বহুত দৌৰে কিন্তু আমাৰ বাগানৰ বিলাক ইমান বহুত দৌৰে ইমান ফিল্ডটো পৰি আছে কেইজন যায় দৌৰ মাৰিবলৈ হা চবে মেট্ৰিক পাছ কৰাই আছে গ্ৰেজুৱেশ্যন হায়াৰ ছেকেণ্ডেৰী পাছ কৰা আছে গাঁও ফালে যাবিচোন ৰাতিপুৱা কেনেকুৱা ছোৱালীবোৰ ল'ৰাবোৰ দৌৰ মাৰিছে আহি পিনে পঢ়িছে আৰু চাকৰি সেইবিলাকে পায় আৰু আমাৰ মানুহবোৰ কি ক'ব সেই আমাৰ বাগানীয়া বিলাকে চাকৰি নাপাওঁ হয় নাই কিন্তু তহঁতক কোৱা নাই মই দৌৰ মাৰিব তহঁতৰ সময় আছে ইচ্ছাই নকৰিবি তহঁতে কিবা পাবলৈ হ'ব নে তহঁতে ইচ্ছা কৰিব লাগিব যে মই কিবা এটা কৰিম বুলি ক এইপিনে চা কেই নম্বৰ এতিয়া 4 নম্বৰ ন 4 নম্বৰ ক আলফা মাইনাছ বিটা আৰু কি আছে এইটোৱে দি দিছে এটা আলফা মাইনাছ বিটা দিয়া আছে কি দিয়া আছে আলফা মাইনাছ বিটা এতিয়া চোৱাচোন দিয়া আছে কি লিখিম দিয়া আছে কি দিয়া আছে বহুপদ এটা দিয়া আছে দিয়া আছে নাই এই বহুপদটো কি বহুপদ এ এক্স স্কোয়ার প্লাস কি হব বি এক্স প্লাস কি হব সি ইয়ার শূন্য দুটা দিয়া আছে ইয়ার শূন্য কি কি দিয়া আছে ইয়ার শূন্য কি দিয়া আছে ক আলফা আৰু বিটা ইয়ার শূন্য দুটা দিয়া আছে আলফা আৰু বিটা হয় নাই যদি আমি আলফা প্লাস বিটা যদি আমি যোগ কৰিম এই বহুপদটো কি পাম মাইনাস বি বাই এ আৰু যদি আলফা ইনটু বিটা আমি পূৰণ কৰিম কি পাম চি বাই এ এইটো হ'ব নাই
এটা আমাক কাৰ মান নিৰ্ণয় কৰিব দিছে ইয়ে আলফা যদি এই শূন্য দুটা আলফা আৰু যদি আলফা মাইনাস বিটা মানে আলফাৰ পৰা যদি আমি বিটা বিয়োগ কৰিম কি পাম তাৰ ভ্যালু সেইটোৱে কৈছে एते क्या होगा अल्फा माइनस बीटा बाबू क्या होगा इसका वैल्यू क्या होगा এটা চোৱাচোন মই এনেকুৱা টাইপৰ কৈ দিছো তোমালোকে এনেকুৱা কৰিব পাৰা আলফা মাইনাস বিটা ৰচোন দে আৰু এটা সিস্টেমত কৰি চাইছে কি হৈছে এনে কৰি চাইছে দেই আলফা মাইনাস বি বাই এ মাইনাস বিটা যা ফটলাই যে তুই পাৰিবি অংকটো যা হতি আছে যা পাছত স্কুল যাৰ ভাত নাপাবি খাব সেইটো টাইপৰ কৰিলে ঝেমলাই হ'ব অংকটো বুজি পাইছেন চা এইটো টাইপৰ কৈ দিছ এই যে কি লিখিছো আলফা মাইনাস বিটা কি দিয়া আছে আলফা মাইনাস বিটা দিয়া আছে এটা মই লিখিলি কি আলফা মাইনাস বিটা হোল স্কয়ার লগাই দিল এটি কি লগালো হোল স্কয়ার এই পিনে চাও a মাইনাস b হোল স্কয়ার হয় নাই ইয়াৰ ভ্যালু কিমান ক a মাইনাস b হোল স্কয়ার ইকুয়াল কিমান হ'ব এটো ফর্মুলা হয় নাই ক আকৌ হ্যাঁ কি a স্কয়ার মাইনাস 2ab প্লাস b স্কয়ার এইটো হয় নাই ইয়াৰ ভ্যালু এইটো হয় নাই এতিয়া চোৱাচোন ইয়াক আমি এনেকুৱা কৰিব পাৰিম নাই এইপিনে চোৱা a মাইনাস b কি আহিল স্কয়ার ইটো পিনে কি হ'ব প্লাস 2ab ইকুয়াল a স্কয়ার প্লাস b স্কয়ার এইটো কৰিব পাৰি নাই আৰু এটা স্টাইলত আছিল নহয় a প্লাস b হোল স্কয়ার মাইনাস 2ab ইকুয়াল a স্কয়ার প্লাস b স্কয়ার এইটো হয় নাই দুটা দিয়া আছে নাই দুটা দিয়া আছে সেইটো কাৰণে এইটো উদাহৰণ প্ৰায় মানে ব্যৱহাৰ নকৰে আমি এনেকুৱা লিখিছো আলফা মাইনাস বিটা হোল স্কয়ার ইকুয়াল কিমান আলফা মাইনাস বিটা হোল স্কয়ার মাইনাস কি হ'ব এইটো মাইনাস প্লাস কি হ'ব প্লাস 2 আলফা বিটা ইকুয়াল আকৌ আমি লিখিম a প্লাস b হোল স্কয়ার হেই a প্লাস b লিখিছো আলফা লিখে আলফা লিখিম a প্লাস আলফা প্লাস বিটা হোল স্কয়ার মাইনাস 2 আলফা বিটা বুঝি পারে এইটো চোৱা ৰ এইপিনে চোৱা ইকুয়াল আলফা মাইনাস বিটা কথা নাপাতিবি মই বুজাই আছৰ কথা পাতি আছ কি কথা পাতি আছ এইটো সমান চিহ্নটো মই ইফালে লিখি দিলো কি থাকিল আলফা প্লাস বিটা হোল স্কয়ার কি থাকিল হোল স্কয়ার এইটো মাইনাস আছে নাই 2 আলফা বিটা এইটো আছে নহয় প্লাস 2 আলফা বিটা ইয়াক সমান চিহ্ন আমি এইফালে লৈ আনিম তেতিয়া কি হ'ব মাইনাস 2 আলফা বিটা এইটো হ'ব নাই এইটো হ'ব আকবাৰ কৈ দিম লাগিলে বুজি নাপাল ৰ টেনশন লব নালাগে এইটো মহাই ভালকে কৈ দিম ৰ দুবাৰ কৈ দিম এটা আলফা মাইনাস বিটা হোল স্কয়ার ইকুয়াল আলফা প্লাস বিটা হোল স্কয়ার মাইনাসে কি হ'ব প্লাস সেইকাৰণে যোগ কৰিম 2 2 4 4 আলফা বিটা কি হ'ব 4 আলফা বিটা ডাঙৰকে মাইনাস চিন আছে গতিকে মাইনাস হ'ব ঠিক আছে এতিয়া চোৱা আলফা মাইনাস বিটা হোল স্কয়ার ইকুয়াল আলফা প্লাস বিটা ভ্যালু কিমান মাইনাস b বাই a হোল স্কয়ার মাইনাস
ফৰ আলফা ইনটু বিটা ভ্যালু কিমান চি বাই এ আকৌ লিখিলো কি আলফা মাইনাস বিটা হোল স্কোয়ার এইটো কিমান হ'ব মাইনাস বি স্কোয়ার হ'ব নাই মাইনাসে প্লাস এ দুটা পূরণ কৰিলে এ স্কোয়ার মাইনাস কি হ'ব ফৰ চি ডিভাইডেড বাই এ আকৌ লিখিম কি আলফা মাইনাস বিটা হোল স্কোয়ার ইজুকেল এ স্কোয়ার আৰু এৰ এলচিএম লসাগু কিমান হ'ব এ স্কোয়ার হ'ব কিমান হ'ব এ স্কোয়ার এই এ স্কোয়ারটো হৰণ কৰিলে কেইবাৰ যাব একবাৰ যাব আমি ভাগফল কিমান পালো 1 আৰু 1 ইয়াক পূৰণ কৰিলে কেইবাৰ যাব বি স্কোয়ার মাইনাস এ আৰু এ স্কোয়াৰৰ হৰণ কৰিলে কেইবাৰ যাব এবাৰ যাব আৰু এই এ টোৱে ইয়াক পূৰণ কৰিব লাগিব মাইনাস 4ac কিমান হ'ব মাইনাস 4ac এতিয়া ইয়াত স্কোয়ার আছে নে মই যদি এই স্কোয়ারটোক উঠাই দিম মানে বর্গ করি রুট বনাই দিম কি বনাই দিম রুট মানে কি হবো আলফা মাইনাস বিটা মই উঠাই দিলো ইজুকেল প্লাসে মাইনাসে এখানে রুট আহি যাব রুট আহি গলে কি হবো বি স্কোয়ার মাইনাস 4ac ডিভাইডেড বাই এস স্কোয়ার এইটো আছে উত্তর চাচোন হ্যাঁ কত এ আছে এইটোতে এ হব নখাও কিমান হব এলসিএম এ হব স্কোয়ার দিবি কিমান হব নহয় কি কত এ আছে তলত এ আছে গোটেই আকৌ বা লিখি দিম প্লাসে মাইনাসে এইটোতো বর্গ নহব হয় নাই বি স্কোয়ার মাইনাস 4ac এ স্কোয়ার রুট কিমান অনলি এ কিমান হব অনলি এইটো হব হয় নাই আকৌ বাৰ কৈ দিছো শংকৰ প্লাসে মাইনাসে দিব লাগিব এইটো আকৌ ভালকে কৈ দিছো শংকৰ দেই ভালকে বুজি পাবি হা প্লাসে মাইনাস দুটা হব এতিয়া চোৱা কি 25ৰ বৰ্গমূল কিমান 5 আমি লিখিবলৈ কি প্লাসে মাইনাসে 5 বুলি লিখিব লাগে বুজি পালি নাই ডাইরেক্ট 5 লিখা নহয় হয়তো মাইনাসও থাকিব পাৰে প্লাসও থাকিব সেইকাৰণে প্লাসে মাইনাস কি হল এতিয়া নাই ভালকে কৈ দিছো লিখিলো নহয় মই কৰি চাইছো তোমাক হল নাই জ্বলিলে নাই দীপা তো শুনি পোৱা নাই কেলে মই কৈ সুধিছো তো হা পরদুমে অঙ্কর করিস না এইটো কেলে এইটো বহুপদে হয় 13 নম্বর নাই করা তো পার পার হয়ে গেল নাকি তুই বুঝি পাইছ না কেনেকুৱা মই কৰা ষ্টাইলটোত কৰিছো নে বেলেগত নিয়ম কৰিছো কি নিয়ম কৰিছ চোৱা যদি আলফা আৰু বিটা এটা বহুপদ দিয়া আছে কি দিয়া আছে এ এক্স স্কোয়ার প্লাস বি এক্স প্লাস কি দিয়া আছে সি এই বহুপদটোৰ শূন্য দুটা কি দিয়া আছে আলফা আৰু বিটা যদি আমি আলফা আৰু বিটা যদি আমি বিয়োগ কৰিম আলফাৰ পৰা বিটা বিয়োগ কৰিম তেতিয়া তাৰ মান কিমান হ'ব আমি প্ৰথমে অঙ্কটো কৰাৰ আগতে আমি লিখিম কি দিয়া আছে কি দিয়া আছে কোৱা আকৌ বহুপদটো দিয়া আছে এ এক্স স্কোয়ার প্লাস বি এক্স প্লাস সি ইয়াৰ শূন্য দুটা হয় নাই ইয়াৰ শূন্য কি দিয়া আছে আলফা আৰু বিটা দিয়া আছে আলফা আৰু বিটা যদি শূন্য দুটা যদি আমি যোগ কৰিম মানে কি সমষ্টি আলফা প্লাস বিটা যোগ কৰি দিলো কি পাম এই বহুপদটোৰ পৰা আমি কি পাম যদি শূন্য দুটা যোগ কৰি মাইনাস বি বাই এ যদি আমি শূন্য দুটা পূৰণ কৰিম কি পাম চি বাই এ এতিয়া কাৰ মান উলিয়াব কৈছে এতেকে আলফা মাইনাস বি কি হ'ব হয় নাই যদি আলফাৰ পৰা যদি বিটা আমি বিয়োগ কৰিম তেতিয়া কি হ'ব মই আগতে তোমালৈ এটা ফৰ্মুলা শিকাইছিলো যে
এইপিনে চোৱা a মাইনাছ b হোল স্কোৱাৰ ইজুকেল কিমান চবে কোৱা a স্কোৱাৰ কোৱা আকৌ a স্কোৱাৰ মাইনাছ 2ab প্লাছ b স্কোৱাৰ এইটো হয় নাই আকৌ লিখিম কি ইয়াৰ পৰা এটা ফৰ্মুলা বনি যাব চোৱা a মাইনাছ b হোল স্কোৱাৰ কি বনিলে হোল স্কোৱাৰ a মাইনাছ b হোল স্কোৱাৰ এইটো আছে নাই মাইনাছ 2ab এই সমান চিহ্নত আমি তাক আগফালে জাপ মৰাই দিম তেতিয়া কি হ'ব প্লাছ 2ab কি হ'ব প্লাছ 2ab ইজুকেল কি থাকিব ইফালে a স্কোৱাৰ প্লাছ b স্কোৱাৰ থাকিব নাই যদি আৰু এটা ফৰ্মুলা চোৱা a প্লাছ b হোল স্কোৱাৰ ইজুকেল কিমান হ'ব কোৱা a প্লাছ b হোল স্কোৱাৰ ইজুকেল কিমান হা a স্কোৱাৰ প্লাছ 2ab প্লাছ b স্কোৱাৰ এতিয়া চোৱা a প্লাছ b হোল স্কোৱাৰ হয় নাই এই প্লাছ 2ab টোক আমি সমান চিহ্নৰ আগফালে লৈ আনিলো মাইনাছ 2ab ইজুকেল কি থাকিব a স্কোৱাৰ প্লাছ b স্কোৱাৰ কি থাকিব a স্কোৱাৰ প্লাছ b স্কোৱাৰ গতিকে চোৱাচোন a স্কোৱাৰ প্লাছ b স্কোৱাৰ এই ফৰ্মুলাটো হ'ব পাৰে a স্কোৱাৰ প্লাছ b স্কোৱাৰ এইটোও হ'ব পাৰে হ'ব পাৰে নে কিন্তু বেলেগ বেলেগ টাইপৰ আছে কিন্তু একেটা ভ্যালু বেলেগ বেলেগ টাইপত কেনেকুৱা হ'ব বুজি পাইছেন এনেকুৱা হ'ব পাৰে সেইকাৰণে আমি লিখি দিম কি a স্কোৱাৰ প্লাছ b স্কোৱাৰ ভ্যালু এইটো a স্কোৱাৰ প্লাছ b স্কোৱাৰ ভ্যালু এইটো মানে বুজি পালি নে এইটো বুজি পালি নে নাই পোৱা হেই a স্কোৱাৰ প্লাছ b স্কোৱাৰ সমান কিমান a প্লাছ b হোল স্কোৱাৰ মাইনাছ 2ab a স্কোৱাৰ প্লাছ b স্কোৱাৰ সমান কিমান a মাইনাছ b হোল স্কোৱাৰ প্লাছ 2ab মানে এইটো এতিয়া বুজি পালি এইটো মানে বুজি নাই পোৱা সেইকাৰণে লিখি দিম শুন এতিয়া হা আৰু নাই পোৱা পালি এতিয়া চা a স্কোৱাৰ এতিয়া লিখিম চোৱা সমান এতিয়া আমি তাৰ বদলি কি লিখিব লাগিব আলফা মাইনাছ বিটা এৰ যে a আৰু b ৰ জেগাত কি লিখিম আলফা মাইনাছ বিটা লিখিম আলফা মাইনাছ বিটা হোল স্কোৱাৰ a মাইনাছ বিটা হোল স্কোৱাৰ থাকিল কিমান প্লাছ 2ab হয় নাই আমি তাৰ পৰাই বনাম কি প্লাছ 2 আলফা বিটা ইয়াৰ পৰা কাৰো প্ৰব্লেম আছে নেকি ইজুকেল সমান দিলো তাৰ পাছত কি দিম আলফা প্লাছ বিটা হোল স্কোৱাৰ আলফা প্লাছ বিটা कहाँ हाँ আলফা হোল স্কোৱাৰ মাইনাছ কি আছে মাইনাছ 2 আলফা বিটা হ'ব 2ab ইয়াত নহয় হয় নাই আলফা বিটা চাচোন ইয়াৰ ভ্যালু চোৱা ইয়াৰ ভ্যালু কিমান আছে a স্কোৱাৰ প্লাছ b স্কোৱাৰ ইয়াৰ ভ্যালু কিমান হ'ব a স্কোৱাৰ প্লাছ b স্কোৱাৰ হ'ব নাই সেইকাৰণে দুটা সমানভাৱে লিখিব পাৰি নাই সমানভাৱে লিখি দিলো কিন্তু এইটো লিখিব নালাগে এইটো তো বুজি পাবৰ কাৰণে মই অলপ কৈ দিলো কথাষাৰ ইয়াৰ পৰা ঠিকে আছে না হা এতিয়া মই চাইটো মোহাৰিম তোমালোকে লিখি লোৱা নহলে মোহাই দিলে এইটো লিখিব নোৱাৰিবা এইপিনে চোৱা এই সাইডটো আমি মোহাই দিছো দেই ইধাৰ ঐ কি হৈছে এইপিনে চোৱা এতিয়া আলফা মাইনাছ বিটা হোল স্কোৱাৰ প্লাছ 2 আলফা ইনটু বিটা ইজুকেল আলফা প্লাছ বিটা হোল স্কোৱাৰ মাইনাছ 2 আলফা ইনটু বিটা আৰু কিবা আছে নি এতিয়া আমি লিখিম কি ইজুকেল এই সাইডটো হা এই চোৱা আলফা মাইনাছ বিটা হোল স্কোৱাৰ আছে নাই এই প্লাছ 2 আলফা ইনটু বিটা এই সংখ্যাটোক আমি সমান চিহ্নৰ ইফালে ঠেলি দিম পাৰ কৰাই দিম সমান ইয়াত কিমান দিয়া আছে আলফা প্লাছ বিটা হোল স্কোৱাৰ এইটো হয় নাই আৰু কিমান আছে মাইনাছ ইয়াৰ লগত কি আছে মাইনাছ আলফা ইনটু বিটা এতিয়া এই সংখ্যাটোক যে মই কলো সমান চিহ্নৰ ই আছে কি লেফট সাইডত আমি ইয়াক ৰাইট সাইডে লিখিব